এয়া দীপান্বিতা যিহেতু গা খুব বেয়া আছিলে অনুষ্ঠান কৰিব পৰা নাছিলে চ' আজিৰ পৰা কৰিব মানে যোৱাকালিৰ পৰা কৰিলোঁ যোৱাকালি মৰুৱাত আছিলে আজি ছয়গাঁৱত আছে বহুত বেছি গা বেয়া হৈ গৈছিলে মই বিচনাত পৰি গৈছিলোঁ একদম আৰু ফাইনেলি অকণমান ৰিকভাৰ কৰিলোঁ আৰু আজি ছয়গাঁৱলৈ গৈ আছোঁ চ' এয়া ৰেডি কৰাই দিলোঁ কেনেকুৱা লাগিছে জনাব কাপোৰযোৰ বহুত ধুনীয়া কাপোৰযোৰ ন নিহাৰিকা চিল্ক ফেক্টৰীৰ পৰা পিন্ধিছোঁ আৰু জুৱেলাৰীটো ইমান কিউট ৰূপশ্ৰী আছামিজ জুৱেলাৰীৰ পৰা পিন্ধিছোঁ আৰু মেকআপটো জানে সকলোৱে প্ৰণৱে খুব ধুনীয়াকৈ কৰিছে থেংক ইউ এইফালে মই আছোঁ গাইজ য়েছ চ' আশীৰ্বাদ কৰিব এতিয়া যাতে পুৰা মানে ফালি দিব পৰা ষ্টেজ ফালি দিব পৰা চেষ্টা কৰিম কাৰণ বহুত কাহ হৈ আছে ৰিকভাৰ বাকী বেমাৰ ভাল হ'ল কাহটো ঠিক হোৱা নাই